সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। আজি 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখ, বাৰ শুক্ৰবাৰ আৰু অসমীয়া ফাগুন মাহৰ 10 তাৰিখ। আজি সূৰ্য উদয় হ'ব পুৱা 5:44 আৰু সূৰ্য অস্ত যাব পাছবেলা 5:08। আহি থকা ৰাহুকালৰ সময় হৈছে দিনৰ 10:01 পৰা দিনৰ 11:27। এই সময়ছোৱাক অতি অশুভ হিচাপে গণ্য কৰা হয়। গতিকে কোনো শুভ কাম বা কোনো শুভ কামৰ আৰম্ভণি এই সময়ছোৱাত নকৰিব। আহি থকা শুভ সময়ৰ মুহূৰ্তৰ সময় হৈছে পুৱা 5:45 পৰা পুৱা 10:01। আকৌ দিনৰ 11:27 পৰা দিনৰ 12:52। আকৌ পাছবেলা 3:43 পৰা পাছবেলা 5:09। এই সময়ছোৱাক অতি শুভ হিচাপে গণ্য কৰা হয়। আপুনি যদি কোনো শুভ কাম কৰিম বুলি ভাবিছে বা কোনো শুভ কামৰ যদি আৰম্ভণি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই সময়ছোৱাত কৰক, অতি শুভ ফল লাভ কৰিব তথা সফলতা পাবলৈ সক্ষম হ'ব। আজি যদি আপুনি কোনো যাত্ৰা কৰে বা কোনো যদি শুভ কৰ্ম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে কলগছ বা বগা ফুল গছৰ গুৰিত পানী দি সেৱা জনাই যাত্ৰা কৰক বা শুভ কৰ্ম কৰক, সফলতা পাব। আৰু আপুনি যাত্ৰা কৰাৰ আগতে মুখত গুড় বা দৈ খাই যাত্ৰা কৰিব, শুভ ফল পাব তথা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব যিকোনো ক্ষেত্ৰতে। আজি মাঘী পূৰ্ণিমা আৰম্ভ হৈছে, অৰ্থাৎ আজি 23 ফেব্ৰুৱাৰী 2024 চনৰ পাছবেলা 3:33 পৰা মাঘী পূৰ্ণিমা আৰম্ভ হৈছে আৰু এই পূৰ্ণিমাৰ সময়মান হৈছে 5 দিনা, অৰ্থাৎ 24 ফেব্ৰুৱাৰী 2024 পাছবেলা 5:59। এই মাঘী পূৰ্ণিমাক অতি পুণ্য হিচাপে গণ্য কৰা হয়। এই মাঘী পূৰ্ণিমাত যদি আপুনি গা ধোৱা পানীত যদি দুবৰি বন, তুলসী পাত, আৰৈ চাউল, অলপ এৱা গাখীৰ আৰু গংগা জল দি পেলাই যদি গা ধুৱে, লগতে কিছু তিল যদি দি আপুনি গা ধুৱে, অতি সুফল পাব। আৰু আজি আপুনি আজি অৰ্থাৎ মাঘী পূৰ্ণিমাৰ দিনাখন যদি কোনো অঘৰী লোক বা কোনো দুখীয়া লোকক যদি আপুনি খাদ্য বস্তু দান কৰে, তেতিয়াহ'লে তাৰ পুণ্য ফল আপুনি লাভ কৰিব। গতিকে এই মাঘী পূৰ্ণিমাৰ অতি মহত্ব আছে। এই কামখিনি কৰক, সুফল লাভ কৰিব, অৰ্থাৎ আপোনাৰ জীৱনলৈ সুখ আহিব, আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। এতিয়া আহোঁ দৈনিক ৰাশিফললৈ। প্ৰথমে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অতি ব্যস্তভাৱে পাৰ কৰিবলগীয়া হ'ব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত দেখা যায় যে ধনৰ আগমন হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কিছু বাধাৰ মাজে দিনটো পাৰ হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ভ্ৰমণ আছে, সেই ভ্ৰমণে সুখ প্ৰদান কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কিছু সুখবৰ লাভ কৰাৰ যোগ আছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আমোদ প্ৰমোদৰে দিনটো পাৰ হোৱা দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কোনো শুভ সংবাদ পাব দূৰণিবতীয়া। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি কিছু সাৱধানতা অৱলম্বন কৰা উচিত। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শত্ৰু হানি হোৱাৰ যোগ আছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দিনটো সংযমভাৱে চলিলে সুফল লাভ কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ভ্ৰমণত কিছু বাধা আছে, এই গতিকে ভ্ৰমণ নকৰাই ভাল আজিৰ দিনটোত। সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ।